মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টিত সমাজ বিজ্ঞানৰ ইণ্ডিয়ান পলিটি ভাৰতীয় ৰাজনীতি সম্পৰ্কে অতি দৰকাৰী 20টা প্ৰশ্ন আলোচনা কৰিব লৈছোঁ। দেখাত 20টা প্ৰশ্ন, কিন্তু আৰু ইয়াৰ আনুষংগিক বহু তথ্য প্ৰতিটো প্ৰশ্নৰ লগত সাঙুৰি লোৱা হৈছে। ইয়াত সন্নিৱিষ্ট প্ৰতিটো প্ৰশ্নই বিভিন্ন পৰীক্ষাত ইতিমধ্যে দিয়া হৈছে। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টি চালে নিশ্চয়কৈ উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আপোনালোকে বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰখিনি জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, দ্য মিনিমাম এজ অফ ইণ্ডিয়ান চিটিজেন্স টু বি এলিজিবল টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ। ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ইয়াত আমাক বিকল্প দি আছে 30 বছৰ, 35 বছৰ, 40 বছৰ আৰু 25 বছৰ। ইয়াৰে বিকল্প যদি বি দিয়া আছে, এই বিকল্পটি শুদ্ধ উত্তৰ। তাৰমানে ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগে। আমি নিশ্চয় গম পাওঁ যে ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকী হৈছে দ্ৰৌপদী মুৰ্মু, আৰু দ্ৰৌপদী মুৰ্মু হৈছে দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি ভাৰতৰ ক্ষেত্ৰত। গতিকে ইয়াত আমি বয়সটো গম পালোঁ। আৰু অন্যান্য কি পদৰ বাবে, বিশেষকৈ ৰাজনীতিৰ লগত জড়িত বিভিন্ন পদৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে তাৰ এটা তালিকা আমি পৰৱৰ্তী শ্লাইডত গম পাম। ইয়াত চাওক, প্ৰেচিডেণ্টৰ কাৰণে গম পালোঁ 35 বছৰ হ'ব লাগে। ভাইচ প্ৰেচিডেণ্ট উপৰাষ্ট্ৰপতিৰ কাৰণেও 35 বছৰ হ'ব লাগে। ৰাজ্যসভাৰ সদস্য হ'বৰ কাৰণে 30 বছৰ লাগে। লোকসভাৰ সদস্যৰ ন্যূনতম বয়স 25 বছৰ আৰু বিধান পৰিষদৰ সদস্যৰ বাবে 30 বছৰ লাগে আৰু বিধানসভাৰ সদস্যৰ কাৰণে 25 বছৰ। আমাৰ অসমত বিধানসভা আছে, বিধানমণ্ডল নাই বাৰু আমাৰ অসমৰ। ভাৰতৰ কোনো ৰাজ্যৰ ৰাজ্যপাল হ'বলৈ তেওঁৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগে আৰু পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন ব্যক্তিৰ ন্যূনতম বয়স 21 বছৰ হ'ব লাগে। এই তালিকাটি খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা প্ৰায়ে পৰীক্ষাত দিয়া দেখা যায়। বিশেষকৈ ৰাজ্যসভাৰ সদস্য, লোকসভাৰ সদস্য আৰু ৰাষ্ট্ৰপতিৰ পদৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে, এইকেইটা প্ৰশ্ন প্ৰায়ে দিয়া দেখা যায়। কাইণ্ডলি আপোনালোকে নোট ডাউন কৰি ল'ব। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভা? ৰাজ্যসভাৰ পদেন সভাপতি কোন? ইয়াত দি আছে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ উপৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষ। ইয়াৰে অপশ্যন যিটো বি দি আছে, ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন সভাপতি, মানে ফিক্সড হয়। যিজন ভাৰতৰ উপৰাষ্ট্ৰপতি তেওঁ ভাৰতৰ কি হ'ব, মানে সংসদৰ উচ্চ সদন মানে ৰাজ্যসভাৰ পদেন সভাপতি হয়, ফিক্সড হয়। যেনেকৈ লোকসভাৰ কাম কাজখিনি লোকসভাৰ অধ্যক্ষই চোৱা চিতা কৰে, ৰাজ্যসভাৰ কাম কাজখিনি ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে চোৱা চিতা কৰে। পৰৱৰ্তী প্ৰশ্ন, হুইচ অফ দ্য ফলোইং লেংগুৱেজেছ ইজ নট ইনক্লুডেড ইন দ্য 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত নিম্নলিখিত কোনটো ভাষাৰ উল্লেখ নাই? আমি নিশ্চয় জানো যে 8ম অনুসূচীত ভাৰতীয় সংবিধানত কোনকেইটা ভাষা আছে তাৰ তালিকাটো দিয়া আছে। বৰ্তমান এই তালিকাত 22টা ভাষা সন্নিৱিষ্ট কৰা আছে। এই 4টা ভাষাৰ নাম দিয়া, কোনটো ইয়াতে নাই? সেই 22টা ভাষাৰ ভিতৰত মৈথিলী, ইংৰাজী, বড়ো, মণিপুৰী। ইয়াৰে ইংৰাজী ভাষাটো এই 22টা ভাষাৰ ভিতৰত অন্তৰ্ভুক্ত নাই। বাকীকেইটা আছে। আমি সম্পূৰ্ণ তালিকাতে আমি জানি ল'ম বাৰু। ইয়াত চাওক, তালিকাতে সম্পূৰ্ণকৈ দিয়া আছে। এইটো মানে এলফাবেটিকেল দিয়া আছে। আছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কংকণী, মালায়ালম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, তামিল, তেলেগু, উৰ্দু, বড়ো, সান্থালী, মৈথিলী আৰু ডগৰী। এইকেইটা পিছত সন্নিৱিষ্ট কৰা হৈছে। গতিকে সম্পূৰ্ণ তালিকাতে আমি গম পালোঁ বৰ্তমান কিমানটা ভাষা আছে। 8ম অনুসূচীত সন্নিৱিষ্ট 22টা ভাষা আছে। আৰু ইয়াত চাওক আপোনাৰ কি নাই, ইংৰাজী ভাষাটোৰ বিষয়ে উল্লেখ নাই। গতিকে আমাৰ সেইটো উত্তৰটো আছিল। পৰৱৰ্তী প্ৰশ্ন, দ্য লোৱাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ইজ ন'ন এজ। ভাৰতীয় সংসদৰ নিম্ন সদনক কি নামেৰে জনা যায়? কাউন্সিল অফ ষ্টেটছ বা ৰাজ্যসভা, লেজিসলেটিভ কাউন্সিল বিধান পৰিষদ, লেজিসলেটিভ এছেম্বলি বিধানসভা আৰু লোকসভা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভাৰতীয় সংসদৰ নিম্ন সদনক লোকসভা নামেৰে জনা যায়। অপশ্যন ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ, বা হাউচ অফ দ্য পিপুল নামেৰেও জনা যায়। এই বিষয়ে আৰু কিছু কথা বিতংকৈ জানি লওঁ। ভাৰতীয় সংসদৰ 3টা মূল অংগ থাকে, লোকসভা, ৰাজ্যসভা আৰু এটা হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি। কেনেকৈ হয় আমি বিতংকৈ জানিম বাৰু। ইয়াত চাওক,
ভাৰতৰ সংসদৰ উচ্চ সদন যিটো আছে তাক কাউন্সিল অফ ষ্টেটছ বা ৰাজ্যসভা নামেৰে জনা যায় ইয়াক ভাৰতীয় সংসদৰ আপাৰ হাউচ বা উচ্চ সদন নামেৰেও জনা যায় ইয়াত সৰ্বমুঠ সদস্য সংখ্যা হৈছে 250 তাৰে 238 গৰাকী নিৰ্বাচিত আৰু 12 গৰাকী নমিনেটেড হয় ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে এইটো আছিল আপাৰ হাউচ ৰাজ্যসভাক আপাৰ হাউচ বুলি কোৱা হয় আৰু নিম্ন সদন যিটো কোৱা হয় লোৱাৰ হাউচ অফ দ্য ইণ্ডিয়ান পাৰ্লিমেণ্ট তাক হাউচ অফ দ্য পিপল বা লোকসভা নামেৰেও জনা যায় ইয়াৰ সৰ্বমুঠ সদস্য সংখ্যা হৈছে 545 তাৰে নিৰ্বাচিত সদস্য সংখ্যা 543 পূৰ্বতে দুগৰাকী এংলো ইণ্ডিয়ান সদস্য ভাৰতৰ ৰাষ্ট্ৰপতি মনোনীত কৰিব পাৰিছিল কিন্তু হেতু বৰ্তমান সংবিধান সংশোধনৰ জৰিয়তে হেতু বন্ধ কৰি দিয়া হৈছে ভাৰতীয় সংসদৰ এটি অন্যতম অংগ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি কিয়নো যিকোনো বিল মানে লোকসভা ৰাজ্যসভাৰ দুইটা সদনত যেতিয়া গৃহীত হয় সেই বিল আইনত পৰিণত হোৱাৰ কাৰণে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতিৰ প্ৰয়োজন গতিকে ভাৰতৰ ৰাষ্ট্ৰপতিও ভাৰতৰ সংসদৰ এটা গুৰুত্বপূৰ্ণ অংগ গতিকে যদি কোৱা হয় ভাৰতৰ সংসদৰ অংগ কেইটা তিনিটা এটা হৈছে ৰাজ্যসভা এটা হৈছে লোকসভা আৰু অন্যটা হৈছে ভাৰতৰ ৰাষ্ট্ৰপতি পৰৱৰ্তী প্ৰশ্ন The maximum gap between the two sessions of parliament cannot be more than ভাৰতৰ সংসদৰ দুটা অধিৱেশনৰ মাজৰ ব্যৱধান কিমানতকৈ বেছি হ'ব নালাগে 4 মাহ 5 মাহ 6 মাহ 12 মাহ ইয়াৰ শুদ্ধ উত্তৰ যে এটা সদন শেষ হোৱাৰ পৰা অন্য এটা সদন আৰম্ভ হোৱাৰ মাজত 6 মাহতকৈ বেছি গ্যাপ হ'ব নালাগে ব্যৱধান হ'ব নালাগে গতিকে অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন The directive principles of state policy has been adopted from the constitution of which country ৰাষ্ট্ৰ পৰিচালনৰ নিৰ্দেশাত্মক নীতি যাক ডিপিএছপি বুলি কোৱা হয় এই ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে আমি নিশ্চয় সকলোৱে জানো যে ভাৰতৰ সংবিধানে বহুকেইটা ধাৰণা বহুকেইটা বৈশিষ্ট্য বেলেগ বেলেগ দেশৰ পৰা ধাৰ লৈছে ইয়াতে ক'ব লাগে যে ডিৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিচি ৰাষ্ট্ৰ পৰিচালনৰ নিৰ্দেশাত্মক নীতি কোন দেশৰ পৰা লোৱা হৈছে এইটো বহুত বেছি দৰকাৰী প্ৰশ্ন প্ৰায় দিয়া দেখা যায় এই হৈছে আয়াৰলেণ্ডৰ পৰা লোৱা হৈছিল ভাৰতীয় সংবিধানৰ যিটো মৌলিক অধিকাৰৰ ধাৰণা সেয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছিল ইয়াত আমি প্ৰশ্ন আৰু এটা দিয়া আমাক যে ডিৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিচি এইটো সংবিধানৰ ক'ত উল্লেখ কৰা আছে আৰ্টিকল 36 ৰ পৰা 51 আণ্ডাৰ পাৰ্ট 4 ভাৰতীয় সংবিধানৰ 4 নম্বৰ খণ্ডত আৰ্টিকল 36 ৰ পৰা 51ত ৰাষ্ট্ৰ পৰিচালনৰ নিৰ্দেশাত্মক নীতি বা ডিপিএছপি ইয়াৰ বিষয়ে উল্লেখ আছে পৰৱৰ্তী প্ৰশ্ন which constitution amendment added fundamental duties to the Indian constitution কোনটো সংবিধান সংশোধনৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহক ভাৰতীয় সংবিধানত সংযোজন কৰা হৈছিল তাৰ মানে মৌলিক কৰ্তব্যসমূহ মূল সংবিধানত নাছিল পৰৱৰ্তী সময়ত সংযোজন কৰা হৈছে ইয়াত আমাক যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব সংবিধানৰ 42তম সংশোধনৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ বা ফাণ্ডামেণ্টেল ডিউটিসমূহ সংবিধানত সন্নিৱিষ্ট কৰা হৈছে আৰু এই 42তম সংশোধনী 1976ত হৈছিল আৰু বৰ্তমান সময়ত ভাৰতৰ নাগৰিকৰ বাবে 11টা মৌলিক কৰ্তব্য উল্লেখ আছে আৰু এই 42তম যেটো সংবিধান সংশোধনী আছিল 1976ৰ ইয়াক মিনি কনস্টিটিউশন বুলি কোৱা হয় মানে আটাইতকৈ বেছি সংবিধানৰ বেছি অংশক সংশোধন কৰা হৈছিল বাবে ইয়াক মিনি কনস্টিটিউশন নামেৰে জনা যায় EVM ইলেক্ট্ৰনিক ভোটিং মেচিন was first used in which year কোন চনত পোনপ্ৰথমে EVM ব্যৱহাৰ কৰা হৈছিল ইয়াত সব বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ উত্তৰ হৈছে 1982 1982 চনত পোনপ্ৰথমে ইলেক্ট্ৰনিক ভোটিং মেচিন বা EVM ব্যৱহাৰ কৰা হৈছিল Yes, sir. The EVMs were for the first time in 1982 during the by-elections of North Parabur Assembly Constitution, Kerala. Kerala North Parabur বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ সময়ত 1982 চনত পোনপ্ৰথমৰ বাবে EVM ব্যৱহৃত হৈছিল। Question number 9. The President of India enjoys emergency powers of ভাৰতৰ ৰাষ্ট্ৰপতিৰ কিমান প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা আছে? ইয়াত দিয়া বিকল্পসমূহৰ শুদ্ধ বিকল্প হ'ব ভাৰতৰ ৰাষ্ট্ৰপতিৰ 3 প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা আছে সেই তিনিটা হৈছে নেশ্যনেল ইমাৰ্জেন্সি আৰ্টিকল 352 দিয়া আছে আৰ্টিকল 356 ষ্টেট ইমাৰ্জেন্সি বুলি কোৱা হয় যাক আমি সাধাৰণ ভাষাত ৰাষ্ট্ৰপতি শাসন বুলি কওঁ কোনবা ৰাজ্য যেতিয়া অচলাবস্থা চলে কোনবা ৰাজ্য চৰকাৰ যেতিয়া সেই ৰাজ্যখন চলাব নোৱাৰে তেতিয়া ৰাষ্ট্ৰপতিয়ে নিজে ক্ষমতা হাতত লয় তাক ৰাষ্ট্ৰপতি শাসন বুলি কোৱা হয় এনে সংবিধানৰ ভাষাত তাক ষ্টেট ইমাৰ্জেন্সি বুলি কোৱা হয় আৰু 360 মতে ফাইনান্সিয়েল ইমাৰ্জেন্সি এইটো অৱশ্যে ভাৰতত এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই আৰ্টিকল 352 যেটো আছিল চীন দেশে 1962 চনত যেতিয়া ভাৰত আক্ৰমণ কৰিছিল তেতিয়া এই নেশ্যনেল ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল গতিকে এয়া হৈছে সমগ্ৰ দেশৰ প্ৰতি যেতিয়া কিবা কাৰণে ভাবুকি বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণ বা অন্য কিবা কাৰণে ভাবুকিৰ সৃষ্টি হয় তেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নেশ্যনেল ইমাৰ্জেন্সি বা
ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে গতিকে আৰ্টিকল কেইটা মনত ৰাখিব 352 356 আৰু 360 চাৰি চাৰিকৈ যোগ কৰি যাব ইয়াতে এইখিনি গতিকে কিমান প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা আছে তিনি প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা আছে question number 10 Bodoland Territorial Council is a result of which of the following constitutional provisions নিম্নলিখিত কোনটো সাংবিধানিক ব্যৱস্থাৰ আধাৰত Bodoland Territorial Councilৰ সৃষ্টি হৈছে BTCM জাকো Second schedule, 7th schedule, 6th schedule and 5th schedule ইয়াৰ শুদ্ধটো হৈছে 6th schedule ষষ্ঠ অনুসূচী মতে BTC বা Bodoland Territorial Council গঠিত হৈছে Question number 11 Who among the following is the father of the Indian Constitution কোনজন ব্যক্তিক ভাৰতৰ সংবিধানৰ পিতৃ বুলি জনা যায় বিকল্প দিছে সৰ্দাৰ বল্লভভাই পেটেল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ BR আম্বেদকাৰ জৱাহৰলাল নেহৰু শুদ্ধটো হ'ব ডক্টৰ BR আম্বেদকাৰ এইগৰাকী ব্যক্তিক ভাৰতৰ সংবিধানৰ পিতৃ বুলি জনা যায় আৰু তেখেত ভাৰতীয় সংবিধানৰ যেটো খসৰা সমিতি আছিল সেই খসৰা সমিতিৰ অধ্যক্ষ আছে Question number 12 Who appoints the chief minister of a state কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ গৃহমন্ত্ৰী ৰাজ্যপাল উত্তৰ হ'ব ৰাজ্যপাল গৰাকী ৰাজ্যপাল গৰাকীয়ে কোন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিয়োগ কৰে পৰৱৰ্তী প্ৰশ্ন How many high courts are there in India ভাৰতত বৰ্তমান কিমানখন উচ্চ ন্যায়ালয় আছে 25 28 20 and 30 শুদ্ধ উত্তৰ হ'ব 25 আৰু ভাৰতৰ পুৰণি যেটো হাই কোৰ্ট আটাইতকৈ বেছি পুৰণি হেয়া আছে কলকাতা হাই কোৰ্ট 1862 চনৰ 2 জুলাই তাৰিখে স্থাপন হৈছিল আৰু যেটো অসমৰ বাবে যেটো উচ্চ ন্যায়ালয় আছে গুৱাহাটী হাই কোৰ্ট 1948 চনত স্থাপন কৰা হৈছে Who is the first female governor of an Indian state ভাৰতৰ যিকোনো ৰাজ্যৰ প্ৰথম গৰাকী মহিলা ৰাজ্যপালৰ নাম কি পদ্মজা নাইডু বিজয় লক্ষ্মী পণ্ডিত সৰোজিনী নাইডু শাৰদা মুখাৰ্জী শুদ্ধ উত্তৰ সৰোজিনী নাইডু তেখেতে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল 1947 চনৰ 15 আগষ্টৰ পৰা 1949 চনৰ 2 মাৰ্চ তাৰিখে Fundamental duties are mentioned in which part of the Indian Constitution মৌলিক কৰ্তব্যৰ বিষয়ে ভাৰতীয় সংবিধানৰ কোন খণ্ডত উল্লেখ আছে আমি তুমি এটো পঢ়িছে বাৰু পাৰ্ট 3A 4A পাৰ্ট 3 and part 2A ইয়াৰ শুদ্ধটো হ'ব part 4A আৰু হেইসমূহ আৰ্টিকল নম্বৰ কিমানত আছে 51A এই মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা আছে The first session of the Constitution Assembly was held on সংবিধান সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ বিকল্প হৈছে 1946 চনৰ 9 ডিসেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল ডক্টৰ সচিদানন্দ সিনহা আৰু সেই সভাতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেতক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে বাছনি কৰা হৈছিল Question number 17 When was the Niti Aayog formed Niti Aayog কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2015 চনৰ 1 জানুৱাৰী তাৰিখে এই প্ৰশ্ন বহুত বেছি দৰকাৰী হয় ইয়াৰ লগত প্ৰশ্ন দিয়া এই প্ৰশ্ন প্ৰায় দিয়ে নীতিৰ সম্পূৰ্ণ হৈছে ন্যাশনাল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া ইয়াৰ মুখ্য কাৰ্যালয় নতুন দিল্লী অৱস্থিত আৰু ইয়াৰ চেয়াৰম্যান হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী ইণ্ডিয়া ইজ এ ৰিপাব্লিক বিকজ ভাৰত এখন গণৰাজ্য কাৰণ It has a supreme court, it has a written constitution, এখন লিখিত সংবিধান আছে president is elected by the people ৰাষ্ট্ৰপতিক জনসাধাৰণ নিৰ্বাচন কৰে powers are divided between center and the states ক্ষমতা কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত বিভাজিত হয় ইয়াৰ অপচন সি যদি দিয়া আছে হেয়া শুদ্ধ উত্তৰ হয় ৰিপাব্লিক বা গণৰাজ্যৰ মূল শৰ্তটো হৈছে যে হেড অফ দ্য ষ্টেট মাষ্ট বি ইলেক্টেড ওয়ান যিজন ৰাষ্ট্ৰৰ মুৰব্বী তেওঁ নিৰ্বাচিত মুৰব্বী হ'ব লাগে বংশানুক্ৰমিক নহয় যেনেকৈ ৰজাৰ ঘৰৰ ল'ৰা বা ছোৱালী আকৌ ৰজা হ'ব ৰজাৰ পৰিয়ালৰ মানুহ ৰজা হ'ব হেতুক আমি গণৰাজ্য বুলি নকওঁ কাৰণ ভাৰতৰ ৰাষ্ট্ৰপতি হেতু নিৰ্বাচিত পদ হয় যেনেকৈ বৰ্তমান ৰাষ্ট্ৰপতি আছে দ্ৰৌপদী মুৰ্মু তেখেতৰ পৰিয়ালৰ কোনো দাবী কৰিব না যে মই মোৰ মা বা মোৰ সম্পৰ্কীয় অমুক ব্যক্তি ৰাষ্ট্ৰপতি আছিল গতিকে মই ৰাষ্ট্ৰপতি হম তেওঁৰ পৰিয়ালৰ অন্য ব্যক্তিক যদি জনসাধাৰণ নিৰ্বাচিত কৰে তেন্তে তেখেত ৰাষ্ট্ৰপতি হ'ব পাৰিব অন্যথা নোৱাৰে সেইবাবে ভাৰত এখন গণৰাজ্য বুলি কোৱা হয় আৰু প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় ভাৰতবৰ্ষত Question number 19 Which article of the Indian Constitution is related to the equality before law ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ চকুত সকলো সমান এই কথাৰ উল্লেখ আছে ইয়াৰ শুদ্ধটো হ'ব আৰ্টিকল 14 আৰু ই সমতাৰ অধিকাৰ ৰাইট টু ইকুৱেলিটি ইয়াৰ অন্তৰ্গত হয় ৰাইট টু ইকুৱেলিটি মানে পাঁচটা মানে অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা আছে আৰ্টিকল 14 15 16 17 18
ইয়াতে বাকি কেইটা আৰ্টিকলে কি বুজাইছে আৰ্টিকল 19 হৈছে ৰাইট টু ফ্ৰীডম আৰ্টিকল 23 ৰাইট এগেইনষ্ট এক্সপ্লইটেশন আৰু আৰ্টিকল 25 ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকল 14 কি আছে ৰাইট টু ইকুৱেলিটি Question number 20 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন which day is celebrated as National Voters Day in India ভাৰতত কোন দিনটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হয় ইয়াত বিকল্প দি আছে 25 ডিসেম্বৰ 25 আগষ্ট 25 সেপ্টেম্বৰ আৰু 25 জানুৱাৰী শুদ্ধ উত্তৰ 25 জানুৱাৰী দিনটো ভাৰতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বা নেশ্যনেল ভোটাৰ্স ডে হিচাপে পালন কৰা হয় মোৰ বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ বিষয়বস্তু কেনেকুৱা পালে আজিৰ বিষয়বস্তু আপোনালোকে জনাবচোন আৰু পৰৱৰ্তী ভিডিঅটো কি হয়টো বিচাৰিছে আপোনালোকে কমেন্ট যোগে জনালে ভাল পাম আৰু আজিৰ ভিডিঅ' আপোনাক সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক সকলোকে জনাইছো অশেষ ধন্যবাদ